দক্ষিণ কামৰূপৰ চমৰীয়াত ইউকো বেংকত চেপা উত্তেজনা। বেংক কৰ্তৃপক্ষক আবদ্ধ কৰি ৰাখিলে শতাধিক মহিলাই। চমৰীয়াৰ পুথিমাৰীৰ লুইতপৰীয়া আত্মসহায়ক গোটৰ নামত আজি প্ৰায় এমাহ আগতে গোটৰ কোনো সদস্যক নজনাকৈ জালিয়াতিৰে বেংক মিত্ৰ আৰু বেংকটোৰ উপপ্ৰবন্ধকে সৰকাইছিল ৫ লাখ টকা। লুইতপৰীয়া আত্মসহায়ক গোটৰ সভাপতি সম্পাদক আৰু আন সদস্যসকলে বেংকটোত গোটৰ লোন ল'বলৈ অহাত বেংকটোৰ উপপ্ৰবন্ধকে টকা ৫ লাখ বেংক মিত্ৰ ভৈৰৱী কলিতাই যোৱা ১ তাৰিখে টকাখিনি উঠাই লোৱা বুলি কয়। তাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। প্ৰায় ৩ ঘণ্টা সময় বেংক কৰ্মচাৰীসকলক আবদ্ধ কৰি ৰাখে। পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে বেংকটোৰ বাহিৰত হতাহতি লঠিয়ালঠি পৰ্যন্ত আৰম্ভ হয়। শেষত চমৰীয়া আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও বৰ্তমানলৈকে চেপা উত্তেজনাই বিৰাজ কৰিছে উক্ত অঞ্চলটোত। কৈছে যে ব্যক্তিগত লোনৰ কাৰণে সেই কাগজ পাতিবিলাক জমা দি যে আমাৰ হাতত আৰু ১৫,০০০ পইচা দিবি, এই ১০ তাৰিখত দিবি, কিস্তিটো ১০ তাৰিখত মাৰি দিম আৰু সোমবাৰে তহঁতে পইচা পাবি, সোমবাৰে পইচা পাবি। সোমবাৰো গেল, আমাক পইচা দিয়া নাই। তাৰপিছত সোমবাৰৰ পিছত আৰু আমাক ফোন কৰিছে, ফোন কৰোঁতে কৈছে যে বোলে আৰু ১৫,০০০ দিব লাগিব, তাৰপিছত সেই লোনটো দিব তহঁতক। আপোনালোকৰ গোটটোৰ নাম কি আছে? লুইতপৰীয়া গোট। লুইতপৰীয়া আত্মসহায়ক গোট পুথিমাৰী। জাগাটোৰ নাম পুথিমাৰী। তাৰমানে ইয়াতে কি পইচা কিমান টকা উঠাইছে বুলি ক'লে? ভৈৰৱী ৫ লাখ টকা উঠাইছে। উঠাই কেনে আমাক কিবা জাল চহী কৰিছে আৰু এই কোচিঙৰ বহীৰ পৰা কিবা কাগজ ছিঙি পেলাই জেৰাক্স কৰিছে। জেৰাক্স কৰি তাৰপিছত আৰু জাল চহী কৰি পইচা উঠাইছে। মেনেজাৰে কি কয়? মেনেজাৰে এতিয়া একো নকয়, একো কথা চথা নাপাতে মেনেজাৰে আমাৰ লগত। এতিয়াও কথা নাপাতে মেনেজাৰে। আমি পুলিচ আনলোঁ, পুলিচৰ আগত ভৈৰৱী বাইদেৱে কৈছে ১ ঘণ্টাৰ পিছত পইচা দিম, পুলিচৰ আগত কৈছে। তাৰপিছত সি ১ ঘণ্টা পাৰ হ'ল, ২ ঘণ্টা পাৰ হ'ল, ৩ ঘণ্টাৰ সময়ত সি কি হ'ল, বেহুচ হৈ গ'ল। তাৰপিছত তাইক ধৰি মেডিকেলত লৈ গ'লোঁ, এতিয়ালৈকেও তাই মাতে দিয়া নাই। তাৰপিছত আমি এতিয়া মেনেজাৰক ধৰিলোঁ, মেনেজাৰে একো মাত চাতে নিদিয়ে আমাক। এতিয়া কিবা জনাব? জনাম মানে আমাৰ পইচাখিনি লাগিব, ৫ লাখ টকা ওলাই দিব লাগিব। আমাৰ পইচাখিনি লাগিবই। আমি আজি পইচা নোলোৱাকৈ নাযাওঁ। বেংকৰ নাম কি আছিলে? ইকো বেংক, চমৰীয়া ন? চমৰীয়া ইকো বেংক। আমাৰ পইচাখিনি লাগিবই, দিবই। বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।